Pulis bagus. অকমান ছোৱালীজনী লগত লৈ আছে অকমান ছোৱালীজনী বেলেগৰ ৰুমত ভৰাই পেলাই সিহঁতে ব্যৱসায় আৰু এতিয়া 17 বছৰ হ'ল তাৰ ব্যৱসায় কৰা কি নাম 18 বছৰ কৰি আছে বুলি আমি বি চিলাই হেনা আৰু আকাশো আজি লগ লাগি ইয়াক উদ্ধাৰ কৰা নাই ব্যৱসায় চিনি পাওঁ মানে তুমি এইবিলাক কাম কৰি আহিছিলা না না মানে বিচাৰি বাবা তুমি 17 বছৰ কৰি আহিছে বুলি কৈছা বাবা সুধিছে দেই কিবা ভয় হ'ব নিমকলে টেনচন ল'ব নালাগে ঘৰ কোনটো এইটো এইটো ঘৰলৈ আনিছো ভয় এইটো নহয় কিন্তু মই পালাতে হেৰি কৰোঁ পালাক ৰ'বা তাৰপিছত এই ঘৰ কি হ'ল এই ঘৰত তুমি যে ইয়ালৈ আহিলা মোক কোৱা এইখন ঘৰৰ লগত কি সম্পৰ্ক সেইটো মোক সুধিছোঁ ঘৰটো ক'ত আছে মোক দেখাই দিয়ে এই ঘৰটো দেখাই এক মিনিট সাংবাদিক কামৰ লগত জড়িত আছে বহুত পিকনিক হোটেলত মই তাতে কাম কৰিছোঁ নকৰা তুমি এই কাৰবাৰটো কেতিয়া পৰা কৰা কেইদিনমান হৈছে তাৰমানে তুমি কিমান পইচা পোৱা গ্ৰাহক দিলে মোৰ পইচা না মই এনেই তাৰমানে দেখাই আছোঁ চখত কৰা কাম তাৰমানে মই এনেই দেখাই দিওঁ তাৰমানে ক'ৰ পৰা আনা ছোৱালী মই নানো কেনেকৈ যোগাযোগ ছোৱালীজনীবিলাক কেনেকৈ যোগাযোগ মই পালাত যাওঁ কেনেকৈ হেৰি হয় পাৰ্লাৰ মানুহে কি কয় আমাক কিবা গ্ৰাহক থাকিলে দিবি কোন পাৰ্লাৰ এইটো নাম নাজানো লৈ যাব পাৰিবা পাৰ্লাৰখনলৈ যাব পাৰিবা যাম ব'লা অসমীয়া ছোৱালী গম পাই নাই অসমীয়া মানুহ আমি বি চিলাই হেনা আৰু আকাশো আজি লগ লাগি ইয়াক উদ্ধাৰ কৰা নাই ব্যৱসায়ী তোমাৰ নামটো কি ঘৰ কোন জেগা হা ইয়াত কিমান দিনৰ পৰা ব্যৱহাৰ কৰি আছে N24 দৰ্শকসকললৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত সক্ৰিয় নাৰীদেহ চক্ৰ শিৱসাগৰৰ লংকেশ্বৰ গগৈ পথৰ এটা বাসগৃহত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাৰ অভিযান সংগঠনটোৰ অভিযানত এটা দেহ ব্যৱসায়ী চক্ৰ খ্যাত কনকপট্টিৰ এটা বাসগৃহত দীৰ্ঘদিন ধৰি এটা চক্ৰই চলাই আহিছিল এই দেহ ব্যৱসায়ী সংগঠন দুটাৰ এজন সদস্যই নিজে গ্ৰাহক হিচাপে উক্ত বাসগৃহটোত উপস্থিত হোৱাৰ পাছতেই সমগ্ৰ ঘটনা উন্মোচিত হয় গ্ৰাহক হিচাপে যোৱা সদস্য দুজনক দুটা কোঠাত দুজনী যুৱতী যোগান ধৰাত তাৰে এজন সদস্যই কৌশলেৰে বাসগৃহটোৰ পৰা ওলাই আহি সতীৰ্থ সদস্যসকলৰ সৈতে খবৰ দিয়ে গ্ৰাহক যোগান ধৰা দালাল আজিজুলক উক্ত স্থানতে সংগঠনটোৰ সদস্যসকলে কাৰায়ত্ব কৰে আজিজুলৰ ভাষ্য অনুসৰি শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এখন পাৰ্লাৰৰ সৈতে তেখেতৰ যোগাযোগ আছিল আৰু তাৰ পৰাই দেহ ব্যৱসায় চক্ৰটো নিয়ন্ত্ৰিত হৈছিল আজিজুলৰ নামৰ দালালটোৰ মোবাইলৰ পৰা বহু যুৱতীৰ ফটোৰ লগতে অচিনাকি ফোন নম্বৰ উদ্ধাৰ কৰা হৈছে আজিজুল নামৰ দেহ ব্যৱসায়ী চক্ৰৰ দালালটোৰ ঘৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলি বুলি জানিব পৰা গৈছে আজিজুল নামৰ দালালটোক কৰায়ত্ব কৰাৰ সময়তে বাসগৃহটোৰ ভিতৰৰ পৰা এগৰাকী মহিলা হাতত দা লৈ ওলাই আহি তাত উপস্থিত থকা সকলোকে আক্ৰমণৰ চেষ্টা চলায় আৰু সংগঠনটোৰ এজন সদস্যক কথমপি প্ৰাণ ৰক্ষা কৰে
ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ভাতৃক সংগঠন চিলাৰাই সেনাৰ সদস্যসকলে আজিজুৰ নামৰ দালালটোক আৰক্ষীৰ হাতত চমজাই দিয়ে। শিৱসাগৰ চহৰৰ দীৰ্ঘদিন ধৰি পাৰ্লাৰসমূহত যে দেহ ব্যৱসায় চলি আছে এই উক্ত ঘটনাই প্ৰমাণিত কৰিলে। কথাটো কি হ'ল, এজনৰ এভিডেঞ্চ আমি আগৰ পৰা পাই আছিলোঁ, কিন্তু প্ৰমাণ একো পোৱা নাছিলোঁ বাবে আজি আমি এওঁক ধৰিবৰ কাৰণে হাতেলোতে ধৰিবৰ কাৰণে আজি আমি কাষ্টমাৰ হিচাপে এওঁক যোগাযোগ কৰিলোঁ। এওঁ কৈছে যে আমি তেওঁক আমাক ফটো দিছে কেনেকুৱা ছোৱালী লাগিব। তাৰপিছত আমি হোৱাটছআপ যোগে ফটো দিছিলে, এই ফটোবোৰ হেৰি কৰি পিনি তেওঁলোকক পাতিলোঁ যে আমি কিবা ফচিম নেকি, কিবা হ'ব নেকি, তেনেকৈ সুধিলোঁ। তেওঁ ক'লে যে 17 বছৰে মই এইটো ব্যৱসায় কৰি আছোঁ, যদি একো চিন্তা কৰিব নালাগে, মোৰ পুলিচ চুলিচৰ কিবা জামালা আছে নেকি, একো নাই, ইয়াৰ পুৰা ফুল কনফিডেঞ্চ আছে। তাৰপৰা মোৰ লগতে মই আকাশৰ উপসভাপতি, জিলা সমিতি আৰু মোৰ ভাতৃ সংগঠন বি চিলাৰ সেনা এজন সদস্যক লগত লৈ গৈছিলোঁ। এই ঘৰত আজি যোনটো ঘৰত ধৰা পৰিলে এইটো গণপতি কি পথ আছিলে, লক্ষেশ্বৰ গগৈ নে কি পথ আছিলে, সেই ঘৰটো আমাৰ তাক লৈ গৈছিলোঁ। কি হ'ল তাত আপোনাৰ ইয়াৰ লগত কথা পাতিলোঁগৈ যে তাৰপৰা আমি কাষ্টমাৰ হিচাপে গৈছিলে যে তাৰপৰা আমাক দুটা ৰুমত দুজনী ছোৱালী দিলে, ছোৱালী দুজন দিছিলে। এই 1500 টকাকৈ বাৰ্গেনিং কৰিছে। আমি এভিডেঞ্চ আমাক গোটেই সেনা সদস্যসকলক লৈ গৈছিলোঁ। তাৰপৰা আমি ধৰিবৰ কাৰণে তাৰপৰা তেওঁলোকে এনেকুৱাকৈ ব্যৱস্থা কৰি থৈছে, কণ্ডম পৰ্যন্ত এনেকুৱা যোগাৰ কৰি থৈছে। কিন্তু ছোৱালী দুজনে আমাৰ দুটা ৰুমত দুজনী দিলে, কিন্তু আমি একো নকৰিলোঁ। কিন্তু মই বুদ্ধি কৰি যে কণ্ডম এটা বাহিৰৰ পৰা আনোগৈ বুলি বুদ্ধি কৰি আনোতে আমাৰ সৈন্যসকলে পালেগৈ। তাৰপৰা ইয়াক আমি ভিতৰৰ পৰা ধৰি আনিলোঁ। ই জড়িত আছে, ই সম্পূৰ্ণ জড়িত আছে, কাৰণ মধ্যস্থতাকাৰী ইয়াৰ সকলো কাষ্টমাৰ দিয়ে আৰু 17 বছৰ কৰি আছোঁ বুলি পুৰা দৃঢ় বিশ্বাসে কৈছে, কোনো পদে নফচে। তোমাৰ নামটো কি? ডাঙৰকে কোৱা। ক'ত ঘৰ ক'ত? তেজপুৰৰ কোন জেগাত? বিশ্বনাথ চাৰিআলি। ইয়াত ক'ত থাকা? হাইলি থাকো। তুমি এনেকুৱা এই ছোৱালী ছাপ্লায়াৰৰ সৈতে জড়িত নেকি? মই কাম কৰি আছোঁ, যোগালী কাম কৰি আছিলোঁ। তাৰপিছত সিহঁতি ফোন মাৰিছে, কৈছে বোলে ক'ত আছে। মই ক'লোঁ বলক মই জেগাটো দেখাই দিম। এই পাৰ্লাৰখনত কি আছিলে? পাৰ্লাৰত কিন্তু আজি অহা নাই মই। আগতে অহা নহয়, কি আছিলে পাৰ্লাৰ? পাৰ্লাৰত দি থাকে, এই ছাপ্লাই দি থাকে। কিন্তু মই নাজানো, কিন্তু মই মোক ফোন মাৰি কোৱা আৰু তুমি মিডিয়েটৰ হয়? কেতিয়াবা শিৱসাগৰ কেইখন পাৰ্লাৰৰ লগত জড়িত আছা? না বেলেগ পাৰ্লাৰ নাই। এইখন পাৰ্লাৰৰ নামটো কি? নামটো নাজানো, নামটো চোৱাই নাই মই ভালকৈ। মই দুদিনহে আহিছোঁ। কোনে তোমাৰ লগত যোগাযোগ কৰিছিলে? পাৰ্লাৰ মাইকী। তেখেতৰ নাম কি, বাইদেউগৰাকীৰ নাম? নামটো নাজানো। আৰু আজি তাত যেন ঘৰটোত যেন তোমাক ধৰিলে, তাত কি কৰি আছিলে? তাত কৈছিল মই সুধিছিলোঁ ক'ত পোৱা যায়। মই ক'লো বলক মই ঘৰটো দেখাই দিম। সিহঁতি ইয়াত নহয়, কিন্তু আহি ল'লে কিন্তু ইয়াত সেই ঘৰটোত এইবিলাক কাম চলে নেকি? সেইটো ঘৰত নচলে। তুমি কেলৈ লৈ গৈছিলা? সিহঁতি মোক ক'লে পাৰ্লাৰটো বন আছিলে না, সিহঁতি কৈছে মোক বহিবলৈ অকণ জেগা অকণ দিয়ে। মই ক'লো তেতিয়া বোলে বহিব। সেই মানুহখিনি কেনেকৈ চিনি পোৱা? চিনি পাওঁ, মই এইটো কাৰিকৰ হয় ন, কাৰিকৰ লগত মই কাম কৰি থাকোঁ। ছোৱালী যে ছাপ্লাই দিয়া এইটো সঁচা হয় ন? মই এনেই কাম কৰি হোটেল আছেতো, মোৰ হোটেল কেতিয়াবা মানুহবোৰ ফোন কৰা নাই এটা দুটা মান। আৰু শিৱসাগৰ কোন কোন হোটেলত চলে কামটো? মই সেইফালে ইমান নাজানো, কিন্তু এখন পাৰ্লাৰত মই জানো। এখন পাৰ্লাৰখন দেখাই দিব পাৰিবা নেকি? এইখনে বন আছোঁ। এবাৰ হাতখন দি দেখাই দিয়াচোন। এইটো কোন ডোখৰত আহিছে? এইটো হৈ যাব নেকি?